CSPৰ স্বত্বাধিকাৰী সাইফুল ইছলামৰ বিৰুদ্ধে বিজেপি নেতা জাকাৰিয়া হক চৌধুৰীয়ে উত্থাপন কৰা ছাত্ৰবৃত্তিৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ সঁচা বুলি প্ৰমাণিত হ'ল। মন্তব্য বুধবাৰে আবেলি 4 বজাত নাঙ্গলদোৱাত ৰূপৈহাট সমষ্টিৰ প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টি পৰাজিত প্ৰাৰ্থী জাকাৰিয়া হক চৌধুৰীয়ে ছাত্ৰবৃত্তিৰ বৃহৎ কেলেংকাৰী সম্পৰ্কে কেইবাবাৰো সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। ডিং অসম গ্ৰামীণ বিকাশ বেংকৰ অন্তৰ্গত জেংগনিত থকা গ্ৰামীণ বিকাশ বেংকৰ CSPৰ স্বত্বাধিকাৰী সাইফুল ইছলামে বিভিন্ন চৰকাৰী আঁচনিৰ ধন অতি কৌশলেৰে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। CSPখনত 700ৰো অধিক ভুৱা একাউণ্ট থকাৰো এক অভিযোগ উত্থাপন কৰিছিল জেংগনিত থকা এজন ভুক্তভোগীয়ে। নিজৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰি গ্ৰাহকৰ একাউণ্টৰ পৰা ধন সৰলকি কৰাৰো এক অভিযোগ আছে। সমগ্ৰ দুৰ্নীতিৰ কথা জেংগনিৰ স্থানীয় ব্যক্তিজনে ৰূপৈহাটৰ বিজেপি নেতাক লগ ধৰি সকলো কথা অৱগত কৰে। আজি ইতিমধ্যে ভুক্তভোগীয়ে নগাঁও জিলাৰ আৰক্ষীক লৈ লিখিতভাৱে জনাব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। মোহাম্মদ জৈনুদ্দিন, মোৰ গাঁও জেংগনি, থানা ডিং। মই জেংগনিৰ CSP ডিং শাখাৰ অন্তৰ্গত সাইফুল ইছলামৰ CSP। তেওঁৰ নিজৰ ঘৰতে CSP চলায় আৰু মই তেওঁৰ ঘৰত 3 মাহ কাম কৰিছিলোঁ। তেওঁৰ লগত থাকি সকলো বেংকৰ CSP বা যিকোনো কাম বনলৈ গাড়ীৰ পৰা দি সি কি কৰে নকৰে মানে মোক লগত লৈ যায়। তেনেকুৱা 3 মাহ কাম কৰাই মোক মাত্ৰ 7,800 টকা দিছিলে আৰু বাকী টকা 26,200 টকা তেওঁ মোক কৈছে আঁচনি পোৱাই দিব, চালৰ কাৰ্ড, অৰুণোদয় আঁচনি আৰু এটা লোন কৰি দিব। কিন্তু বৰ্তমানে মই জানিব পাৰিছোঁ বা তেওঁ ফোন কলত স্বীকাৰ কৰিছে যে বেংকৰ 5 লাখ টকা উঠাই সি আত্মসাৎ কৰিছে আৰু মোৰ ওপৰত এটা বুৱা মানে মই নাজানো সেইটো এটা প্ৰতিবাদ দি মোৰ টকাটো সি আত্মসাৎ কৰিব বিচাৰিছে। কিন্তু লোনৰ টকা বেংকেতো মোক ধৰিব, মুক্ত নাচাৰে। তেনেহ'লে মই এইটো বিষয় লৈ আৰু লগতে আছে তেওঁৰ তাত মই আমি বা আমাৰ পৰিয়ালে জিনুৱেল একাউণ্ট অৰিজিনেল একাউণ্ট বনাইছে। সেই একাউণ্টত তেওঁ পইচা, কৃষকৰ পইচা, PM কিষাণৰ পইচা, ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপৰ পইচা, স্কলাৰশ্বিপৰ বিষয়ে এটা কথা ক'বলৈ গ'লে আমাৰ সন্মানীয় ৰূপৈ সমষ্টিৰ প্ৰাৰ্থী আছিল জাকাৰিয়া চৌধুৰী চাহাব। তেখেতে কিবা এটা নিউজ বনাইছিল তেওঁৰ বিৰুদ্ধে মানে তেওঁ বুৱা কৰিছে। একদম বুৱা কৰাটো একদম সত্য খাটাং। মানে জাকাৰিয়া যিখিনি অভিযোগ উত্থাপন কৰিছে এই কথাখিনি আপোনাৰ মতে সঁচা? একদম সঁচা। জাকাৰিয়া চাহাবে যিবিলাক কথা উত্থাপন কৰিছে একদম সঁচা, 100% সঁচা। 1%ও মিথ্যা তাত নাপাব। মিডিয়াৰ যোগে মই কৈ আছো 100% চিউৰ জাকাৰিয়া চাহাবৰ এটা কথাও মিথ্যা নহ'ব, প্ৰমাণিত। আৰু 7,000 একাউণ্টেই 7,000 একাউণ্টৰ পৰা তেওঁ টকা উঠাইছে 350 কোটি টকা। 1 কোটি 2 কোটি নহয়, 350 কোটি টকা। তেওঁৰ নাম কি? CSP জনৰ নাম সাইফুল ইছলাম, জেংগনি ডিং শাখা। বেংকটো কি? বেংকটো কি আছে? কি বেংকৰ CSP? অসম গ্ৰামীণ বিকাশ বেংকৰ। এইটো তদন্ত বা ইনকুৱাৰী হ'লে ফচিবনে? 100% ফচিব। আপোনাৰ হাতত বিশেষ তথ্য আছে নেকি? ইনশাল্লাহ আছে, তথ্য আছে। আপুনি ইয়াৰ বিৰুদ্ধে প্ৰশাসনক জনাইছে? মই জনাইছো আৰু আজিও মই এটা এজাহাৰ দিম SP মহোদয়ৰ ওচৰত। হয়, মই আজি কেইদিন আগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ডিং আসাম গ্ৰামীণ বিকাশ বেংকৰ CSP সাইফুল ইছলামৰ বিৰুদ্ধে মই বহুত অভিযোগ দিছিলোঁ। অভিযোগটো এতিয়া মানে জেংগনিৰ সাইফুল ইছলামৰ তাত কাম কৰা মানুহ এজন আহি তথ্য সহকাৰে প্ৰমাণ দিলে আৰু তেওঁৰ একাউণ্টত তেওঁৰ CSP আইডিত 17,000 একাউণ্ট আছে। 17,000 একাউণ্টৰ পৰা 7,000কৈ অধিক ভুৱা একাউণ্ট তথ্য সহকাৰে মোৰ তাত আছে। ইয়াত PM কিষাণ নিধিৰ পইচা, ফচল বীমা যোজনাৰ পইচা, তাৰপিছত এই স্কলাৰশ্বিপৰ পইচা বহুত আত্মসাৎ কৰিছে। ইয়াৰ লগত জড়িত হৈ আছে সাইফুল ইছলামৰ লগত জড়িত হৈ আছে আসাম ডিং গ্ৰামীণ বিকাশ বেংকৰ ফখৰুল ইছলাম, তফাজুল ইছলাম, মুকসুদুল ইছলাম, ছবিকুল ইছলাম, এইটো ৰাইডিঙীয়া বেংকত। ইয়াৰ মানুহৰ বিভিন্ন আধাৰ কাৰ্ডৰ লিংক দি ছিদ্দিক জামাতুল
নজৰুল, আৰিফা, তহৰুণ, ইক্ৰামুল, মজিবুৰ এইকেইটা মানুহৰ পইচা উঠাইছে। ইয়াতো ভুক্তভোগী মানুহ এজন আছে, আপোনালোকৰ আগত হেৰি কৰিলে। এই বস্তুখিনি উচিত তদন্ত হৈ ইয়াৰ বিৰুদ্ধে মই দৰকাৰ হ'লে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰত যাম। মই অভিযোগ দিয়াৰ পিছত সি থানা হওক, SP হওক, সি আৰু বেছি দম দেখাই SP অফিচ কিনি ল'ব, থানা কিনি লৈছে, SP অফিচ কিনি লৈছে। মই এইটো চাব বিচাৰিছো CMক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক কিমান টকা দি সি কিনিব বিচাৰে। তথ্য সহকাৰে এটা মানুহৰ ওপৰত ইমান অভিযোগ থকাৰ ক্ষেত্ৰত, কোটি কোটি টকা দুৰ্নীতি কৰাৰ ক্ষেত্ৰত মই অভিযোগ দিয়াৰ পিছত মোক কাটি পিচ কৰি ঘৰৰ পৰা ধৰি লৈ যাব। CSPটোৰ নাম কি? সাইফুল ইছলাম, ডিং আসাম গ্ৰামীণ বিকাশ CSP হয়, ডিং আসাম গ্ৰামীণ বিকাশ বেংকৰ CSP হয় জেঙনি। আৰু এটা আছে CSP নহয়, নগাঁও কচুৱা, নগাঁও জিলাৰ কচুৱা জিয়াবুৰ ৰহমান, তেওঁ CSP নচলা। নগাঁও, হোজাই আৰু মৰিগাঁৱৰ স্কলাৰশ্বিপৰ পইচা এতিয়া বৰ্তমান হিন্দু মানুহৰ একাউণ্টত, এইখিনি গোটেইখিনি হিন্দু মানুহৰ একাউণ্টত 40,000 পৰা 48,000 45,000 টকা উঠাই গোটেই CSP লগত মিলি নগাঁও ডিষ্ট্ৰিক্টৰ মাষ্টাৰ মেন জিয়াবুৰ ৰহমানে 3-4 মাহ আগত 3 মাহ জেল কাটি আহিছে। জেলৰ পৰা আহি নতুন 10 তাৰিখে আকৌ হিন্দু মানুহৰ একাউণ্টত স্কলাৰশ্বিপৰ পইচা সোমাইছে। এই বস্তুখিনি তদন্ত হ'ব লাগে। দৰকাৰ হ'লে ইয়াৰ বিৰুদ্ধে মই য'ত যাব লাগে যাম। দুৰ্নীতিৰ বিৰুদ্ধে মই আগৰ পৰা মাতি আহিছো, এতিয়াও মাতি যাম। আপোনালোকে যিমানেই মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰক, যিমানেই ভয় বাবুকি দিয়ক, ইয়াৰ কোনো লাভ নাই। উচিত তদন্ত হ'ব লাগিব। ধন্যবাদ। জয় আই অসম।